নমস্কাৰ লুইতপৰীয়া বিচাৰ দৃষ্টিত পুৰাণ কাহিনীৰ লিখন শৈলী বা পদ্ধতি যে পুৰাণ হওক বা আমাৰ বৈদিক কালৰ যি গ্ৰন্থই হওক বা আমাৰ শাস্ত্ৰৰ কিতাপ পুথিয়ে হওক এইবোৰৰ লিখন পদ্ধতি কি ধৰণৰ আছে তাৰ আগতে আমি এটা বিষয় আলোচনা কৰো যে এই গ্ৰন্থবোৰ পুৰাণে হওক শাস্ত্ৰই হওক বৈদিক কালৰ গ্ৰন্থবোৰেই হওক যে আজিকালি জনমানসত এইটো এটা প্ৰচাৰ বা বেলেগ এটা ষড়যন্ত্ৰমূলকভাৱে এইটো নেৰেটিভ সেট কৰাইছে যে এইবোৰ হল সাধু কথাৰ কিতাপহে কাল্পনিক কিন্তু বাস্তবিক কি আছে সেইটো আমি চিন্তা গৱেষণা চৰ্চা নকৰাকৈ আৰু আমি মানিও লৈছো যে আমাক কোৱা হৈছে এইবোৰ হল বুঢ়িয়াৰ সাধু কথা হে আৰু আমি তেনেকে আমি মানি ললো ইয়াৰ কাৰণ কি আছে যে যেতিয়া ভাৰতত যে মেকলে শিক্ষা পদ্ধতি আৰম্ভ হল পাঠ্যপুথি প্ৰস্তুত কৰিবলৈ ললে কমিউনিষ্টসকলে আৰু মেকলে শিক্ষা পদ্ধতি আৰু কমিউনিষ্টৰ দ্বাৰা নিৰ্মিত পাঠ্যপুথিৰ দ্বাৰা যি নিৰ্মাণ হল সেইটো তথাকথিত বৰ্তমানৰ যিটো পৰিভাষা সেকুলাৰ নিৰ্মাণ হল আৰু আমি এই সেকুলাৰ মানে কোন যে মই ক'ব বিচাৰো এই সেকুলাৰৰ এটা ভাটৌ চৰাই যেনেকৈ যি শিকোৱা হয় যি কোৱা হয় তেওঁলোকে সেইটোই কয় তাতকৈ বেছি নহয় যে ঠিক আমি তেনেকে ধৰণে আমি যে আমাৰ যি পুৰাণ শাস্ত্ৰ পুথিখিনি আছে আমি কাল্পনিক বা সাধু কথাৰ কাহিনী বুলিহে আমি মানি ললো বা আমি তেনেকেই ভাবিবলৈ ললো কিন্তু যেতিয়া এই আমাৰ শাস্ত্ৰ পুথিখিনি পুৰাণৰ কাহিনীখিনি যেতিয়া লিপিবদ্ধ হৈছিল বা যেতিয়া প্ৰচলন কৰিছিল কোনোবাই নহয় কোনোবাইতো লিখিছিল যে কোনটো শৈলীত লিখিছে যে এই শৈলীটো হল যে ইয়াত তিনিটা বস্তু সন্নিবিষ্ট কৰি ৰাখিছে যে এক হল যে মনোৰঞ্জন ২ নম্বৰ ৰূপ শব্দ ৩ নম্বৰ কবিতা ৰূপত এই তিনিটা মনোৰঞ্জন ৰূপ শব্দ কবিতা ৰূপ আধাৰ কৰি লৈছে আৰু এইখিনিক আমি নুবুজি বা এইখিনিক আমি চিন্তা নকৰি বা এইখিনিৰ ওপৰত গৱেষণা নকৰি এক প্ৰাচীন গ্ৰন্থবোৰক এই ষড়যন্ত্ৰমূলকভাৱে সাধু কথাৰ কিতাপ বুলি প্ৰচাৰ কৰিলে আৰু আমি মানি ললো যে কিয় কৰিলে যে একটো হল যে আমি কবিতা ৰূপ এই কাৰণে হয়তো হ'ব পাৰে যে আমি যিকোনো কাহিনী বা ঘটনা বা ইতিহাসে যিয়ে নহওক কিয় যদি আমি গদ্য ৰূপত আমি শাৰী বাই শাৰী আমি মনত ৰখাটো সম্ভৱ নহয় কিন্তু যদি এখন কবিতা হয় সেই কবিতাখন মুখস্থ কৰিলে সেইটো আমাৰ মনত ৰখাও সুবিধা হয় বা আমাৰ দীৰ্ঘকাললৈকে সেইখিনি আমাৰ মনত থাকে এইটো হ'ব পাৰে ২ নম্বৰ মনোৰঞ্জন কিয় যে আমি যাতে সেই ইতিহাসৰ কথাবোৰ যাতে বাৰে বাৰে আমি সোঁৱৰাই থাকো বা বাৰে বাৰে আমি পঢ়ো বা আমি মনত ৰাখিব পাৰো বা মনত ৰখা যাতে সহজ হয় কাৰণ এখন কিতাপ যদি আমি বহু বছৰ আগতে যদি পঢ়িছো সেইখনৰ কিমান মনত থাকে বা সেই বহু বছৰ আগতে যদি আমি এখন সিনেমা যদি চাইছো সেই সিনেমাখনৰ কিন্তু বহুত কথাই বহুত দৃশ্য কিন্তু মনত থাকে সেইকাৰণে এটা অলপ মনোৰঞ্জনৰ সহায় লৈছিল এইবোৰ কাহিনী লিখতে তো ৰূপ শব্দ সেইটো সাহিত্যিকসকলে বহুত ভালকৈ জানে ব্যাকৰণ জনাসকলে বহুত ভালকৈ জানে কাৰণ এটা বস্তুক বুজাবলৈ হলে কিছুমান কি আছে যেনেকে আমি এই যি 10 অৱতাৰৰ ওপৰত আমি আগত যি আলোচনা কৰিম ভিডিঅ' বনাম তাতে এই ৰূপ শব্দৰ যে প্ৰয়োগ কি ধৰণে কৰিছে সেইটো আমি বুজিবলৈ সক্ষম হ'ম যে কথাবোৰ যাতে আমি মনত ৰাখিব পাৰো যাতে এই কথাবোৰ কি আছে জনমানসত জীৱন্ত কৰি ৰখাৰ বাবে ৰুচিবোধক যাতে হয় বা এই কথাবোৰ জীৱন্ত কৰি ৰখাৰ বাবে জনমানসত হয়তো এই ধৰণৰ এটা শৈলীৰে লিখি প্ৰস্তুত কৰিছে যাতে যুগ যুগান্তৰ জীৱন্ত হৈ থাকে
যেনেকৈ এতিয়া ধৰক উদাহৰণ হিচাপে লাচিত বৰফুকনৰ কাহিনী যদি আমি সেই ইতিহাসটো পঢ়োঁ আমাৰ কিমান কথা মনত আহে বা এবাৰ পঢ়াৰ পিছত শুনাৰ পিছত দ্বিতীয়বাৰ হয়তো আমাৰ ইচ্ছা নাথাকিবও পাৰে কিন্তু ইতিহাস আমাৰ ভাৰতৰ এনেকুৱা কিছুমান ইতিহাস আছে সেইবোৰ যাতে আমাৰ মানুহে বাৰে বাৰে মনত কৰে যাতে পঢ়ি যাতে আত্মসাৎ কৰে এইটো কিয় আৱশ্যক আছে কাৰণ কি যদি আমি ভৱিষ্যত নিৰ্মাণ কৰিব লগা হয় বৰ্তমানত আমি যি যোজনা আমি যি কাৰ্যপন্থা ল'ব লাগিব সেইটো অতীতৰ আধাৰতে ল'ব লাগিব যে আমি কোন আছিলোঁ আমাৰ পূৰ্বপুৰুষ কোন আছিল তাত কি ভুল হৈছিল কি শুদ্ধ হৈছিল আমি যি যুগ এক পৰিৱৰ্তনকাৰী সেই পৰিৱৰ্তনৰ কাৰণে আমাৰ আগত কি ভুল হৈ গ'ল আমি ভৱিষ্যতত যি লক্ষ্য নিৰ্ধাৰিত কৰিম যোজনা যি আমি বনাম আমি বৰ্তমানত যি আমি কোন ধৰণৰ আমি চলিম বা আমি কৰিম সেইখিনিৰ অতীতৰ ইতিহাসৰ আৱশ্যক আছে বা আমাৰ পূৰ্বপুৰুষৰ আমাৰ গৌৰৱ ক'ৰ পৰা আহিব যে কোনোবা এজন ব্যক্তি যদি নিজৰ পূৰ্বপুৰুষৰ বিষয়ে যদি নাজানে তেওঁৰ গৌৰৱ স্বাভিমান ক'ৰ পৰা আহিব তেওঁ কোন আছিল পূৰ্বপুৰুষ তো এই কাৰণে যি আছে যে পুৰাণৰ শাস্ত্ৰ যি আমাৰ কথাবোৰ বা ইতিহাসৰ যি কথাবোৰ আছিল যে এইটো লিখন শৈলী হ'ল এই তিনিটা বিন্দুৰ আধাৰত মই আকৌ এবাৰ কৈছোঁ এই বিন্দু তিনিটা হ'ল এক মনোৰঞ্জনৰ সহায় লৈছিল 2 নম্বৰ ৰূপ শব্দৰ প্ৰয়োগ কৰিছিল 3 নম্বৰ হ'ল কবিতা ৰূপত হে গঢ় দিছিল এই কাৰণে কোৱা হয় এখন গীতেই আছে তুমিয়ে ধৰাৰ প্ৰথম কবিতা তুমিয়ে বেদৰ বাণী যে এই কাৰণে আমাৰ যিমান শাস্ত্ৰ পুথি আপোনালোকে চাব সব শ্লোকৰ আকাৰে সব কবিতাৰ ৰূপত কাৰণ যেতিয়া আমি শ্লোক মুখস্থ কৰোঁ বা যেতিয়া আমাৰ মনত ৰখা সহজ হয় তেতিয়া আমি বহুত দিনলৈকে আমি পাহৰি নাযাওঁ এইটো হ'ল আমাৰ শাস্ত্ৰ বা আমাৰ পুৰাণ বেদ উপনিষদ যিমান আমাৰ গ্ৰন্থ আছে এটা লিখনৰ এটা শৈলী বা এটা পদ্ধতি কিন্তু কালক্ৰমত আমাক এইখিনি কথা এক কাল্পনিক ৰূপত কৈছে যাতে আমি ইয়াৰ পৰা দূৰ হৈ যাওঁ যাতে আমি আঁতৰি যাওঁ যাতে আমি এইখিনি কাল্পনিক বুলি যাতে আমি এইখিনি বোধগম্য হৃদয়ঙ্গম বা ইয়াত কি আছে যাতে আমি সেইখিনিৰ ওপৰত গৱেষণা নকৰোঁ যাৰ পৰা আমি আঁতৰি যাওঁ আৰু আঁতৰি গ'লে কি হ'ব আমাৰ পূৰ্বপুৰুষ কোন আছিল আমাৰ ৰীতি ৰিবাজ আমাৰ গৌৰৱময় অতীত ইতিহাস কি আছিল আমি গোটেইখিনি আমি পাহৰি যাম যেতিয়া আমাৰ গৌৰৱময় অতীত ইতিহাস যেতিয়া আমি পাহৰি যাম তেতিয়া এটা সভ্যতা এটা জাতি বিলুপ্তি হতে বহুত বেছি দিন নালাগে এই কাৰণে আজি আমি দেখাই পাইছোঁ যে আমি অন্ধা অনুকৰণ কৰি আছোঁ বেলেগক যে সেইটো আধুনিকৰণ নহয় আমি যিটো সনাতন সমাজে যিটো প্ৰচলন কৰি আছে ৰীতি নীতি সকলোখিনিতে সেইটো অন্ধানুকৰণহে সেইটো এতিয়া অন্ধানুকৰণটোক আধুনিকতা নকয় এটা সনাতনে আধুনিক সদায় আধুনিক থাকে আৰু পৰিৱৰ্তন গতিকে আমি যদি সেই অৱতাৰৰ কাহিনীৰ পৰা যদি আমি অধ্যয়ন কৰোঁ যে কিমান আমাৰ পৰিৱৰ্তন হৈছে কিমান আমি সেইটোকে আধুনিকতা কয় যে সত্য যুগত কি ধৰণৰ আছিল ত্ৰেতা যুগত দাপৰ যুগত কলি যুগৰ যি আমাৰ ৰীতি নীতি যি আমাৰ পৰিৱৰ্তন হৈছে সেইটোকে আধুনিকতা কাৰণ নিজস্বতাৰ ওপৰত ভিত্তি কৰি আধাৰ কৰি সেই বেলেগৰটোক গ্ৰহণ কৰাটো সেইটোতো নকল কৰাহে কয় সেইটো আধুনিকৰণ নকয় তো এইকাৰণে কি আছে যে আমাৰ যি পুৰাণ শাস্ত্ৰ যিমান আছে সেইটো আমাৰ এক ইতিহাস হয় তাতকৈ বেলেগ একো নাই কিন্তু সেইটো মনত ৰাখিবৰ কাৰণে বাৰে বাৰে আমি পঢ়িবৰ কাৰণে আমাৰ যাতে ৰুচিবোধক হয় আমাৰ যাতে মন মস্তিষ্ক দিল দিমাগত এক জীৱন্ত হৈ ৰাখে হয়তো সেই সময়ৰ যিখিনি লিপিবদ্ধ কৰিছিল সেই কাহিনীবোৰ হয়তো এই তিনিটা বিন্দুৰ আধাৰত এই কাৰণে হয়তো এটা শৈলী বা পদ্ধতিতে লিখিছিল তে এইটোই হ'ল আমাৰ শাস্ত্ৰৰ যি আমাৰ পুথি আছে সেইটো লিখন পদ্ধতি বা শৈলী ধন্যবাদ ভাৰত মাতা কি জয়